ছোৱালীয়ে জীৱন সংগিনী হিচাপে কেনেকুৱা স্বামী বাছি ল'ব লাগে ভাগৱতত উল্লেখ আছে। এজন যুৱকে জীৱন সংগিনী ভাৰ্যাগৰাকী কেনেকুৱা গুণবিশিষ্ট হ'ব লাগে ভাগৱতত চব লিখি থৈছে দেই। মই ডেকা গাভৰুবিলাকক আহ্বান জনাম যে আপোনালোকে ভৱিষ্যত এজনী ভাল ছোৱালীক লৈ জীৱন সংগিনী হ'বলৈ হ'লে ভাগৱত আগতে পঢ়ি ল'ব, আৰু এজনী ছোৱালীয়েও ভাল স্বামী পাবলৈ হ'লে ভাগৱত পঢ়ি ল'ব। ভাগৱতৰ সকলো নিয়ম নীতি বান্ধি থোৱা আছে। গতিকে ভাগৱত নপঢ়া বহুত কোৱালিফাইড মানুহ সাংসাৰিক জীৱনত সংঘাত আহিছে। গতিকে ভাগৱত শুনা মানুহৰ কেতিয়াও এনেকুৱা সংঘাত আহিব নোৱাৰে, মনত ৰাখিব। তাৰপিছত কৈছে হেনয় কৃষ্ণক কৰোঁ পৰিয়া প্ৰণাম, জয় জয় ঈশ্বৰ কেশৱ সদা শিৱ, যাৰ মায়া পাশে বন্ধ জগতৰ জীৱ। সকলো আমি মায়াত বন্দী হৈ আছোঁ। তোমাৰ মায়ে মোহিত সৰ্বজন, নাই আমি সকলো তেওঁ মোহিত হৈ আছোঁ। গতিকে সেইকাৰণে অজ্ঞানতে মূঢ়জনে দেখে ভিন্ন ভিন। আমি ইজনে সিজনক বেলেগ বেলেগ বুলি ভাবোঁ। আমি যে একেই এই কথাটো আমাৰ আজি জ্ঞান নাই। যাৰ কাৰণে শাহুৱেকে বোৱাৰীয়েকক দুখ পোৱাকৈ কথা কয়। বহুত গৃহস্থী ঘৰত বোৱাৰীয়েকে শাহুৱেকক দুখ পোৱাকৈ কথা কয়। কিয়? তেওঁলোকৰ জ্ঞানটো নাই। হৰিষি কেৱলে সঁচা, মিছা সবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আমাৰ প্ৰত্যেকৰ হৃদয়তে ভগৱান আছে। ভগৱানে কৈছে কাক দুখ দিছা? শাহুৰৰ দেহতো ময়ে আছোঁ, বোৱাৰীৰ দেহতো ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মই আকৌ তোমাক ভালে ৰাখিব লাগে, নহ'ব। ভাগৱত শুনি এই বেয়াবিলাক এৰিবা। ভাগৱত শুনিবলৈ কিয় আহিব লাগে? আত্মজ্ঞানী হ'বৰ কাৰণে। আত্মা দৃষ্টিত আমি সকলো সমান, আপোনাৰ মোৰ মাজত কোনো পাৰ্থক্য নাই। আমি ভগৱন্তৰ অংশ জীৱ, তোমাৰে সেই অংশ আমি যত জীৱ যাক। তোমাৰ মায়াই প্ৰভু বান্ধিলে আমাক, তেওঁ মায়াই পাই আপোন পৰ চুতবৰ ভাৱ সৃষ্টি কৰি দিলে। আমি ভগৱানক দাবী কৰিব লাগে, কি বুলি? দিওঁ উপদেশ ভজো তোমাৰ চৰণে, কৰ্মৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। ভাগৱত শুনাৰ লগে লগে আমাৰ জীৱনৰ যিবোৰ কৰ্মবন্ধ গাঁঠি লাগি আহে মনৰ লগত, জীৱৰ লগত, ভাগৱত শুনাৰ লগে লগে ভিদ্যতে হৃদয় গ্ৰন্থি, সিদ্ধতে সৰ্ব সংশয়, সকলো সংশয় দূৰ হৈ যাব। একেটা সীমাতে এঘৰ সুখত আছে, এঘৰ দুখত আছে, এঘৰ অভাৱমুক্ত হৈ আছে, এঘৰ অভাৱযুক্ত হৈছে। গণ্ডগোল ক'ত লাগিল? ৰহস্য ক'ত? সেই ৰহস্য জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। আজি ভাগৱত নুশুনা মানুহে আনক হিংসা কৰে। ফলত কি হয়? পাপ আয়ো পৰপীড়নম। আপুনি কাৰোবাক হিংসা কৰা মানে আপোনাৰ পাপ হ'ব, আপুনি আৰু দুখ কষ্ট ভুগিব, আৰু অধুনতি হ'ব। মনত ৰাখিব কথাটো। গতিকে পৰোপকাৰে পুণ্যম, পাৰিলে কাৰোবাক উপকাৰ কৰক, কাকো হিংসা নকৰিব। আজি ভাগৱত নুশুনাৰ কাৰণে আমাৰ হিংসা কৰা, আনক অন্যায় কৰা মানুহৰ সংখ্যা বেছি, সমাজতেই বা পৰিৱেশত। সেইবোৰ স্বভাৱ যেতিয়ালৈকে এৰিব নোৱাৰিব আপুনি ঈশ্বৰৰ প্ৰিয় হ'ব নোৱাৰিব। ঈশ্বৰে কাক ভাল পায়? God loves him who loves his creature. সকলো প্ৰাণীকে ভাল পাবলৈ শিকিব, তেতিয়াহে প্ৰিয় হ'ব। আনক বেয়া পোৱাজন ঈশ্বৰ প্ৰিয় হ'ব নোৱাৰে। সেইকাৰণে ইজনে সিজনক ভাল পাবলৈ শিকিব লাগিব। স্বামীয়ে ভাৰ্যাক, ভাৰ্যাই স্বামীক, শাহুৱে বোৱাৰীয়েকক, বোৱাৰীয়েকে শাহুৱেকক, ককাই ভাইয়ে ইজনে সিজনক আমি ভাল পাবলৈ শিকিব লাগিব। চবতে ভগৱান আছে। দেহটোহে মতা মাইকী, বগা ক'লা, ওখ চাপৰ, শকত ক্ষীণ আছে, আত্মাৰ নাই। আত্মা সৰ্বত্ৰতে সমানকৈ আছে। কেনেকৈ আছে? ঋগ্বেদত কৈছে কে সাগ্ৰ শতভাগস্য শতাংশ স্বাদিশ্ৰমক জীৱ সূক্ষ্ম অৰূপ অয়ং সংখ্যাদিটো হিচিৎকন। আমাক যদি কোনোবাই প্ৰশ্ন কৰে পৰম ব্ৰহ্মৰ অংশ আত্মা আমাৰ দেহত কিমান পৰিমাণে আছে, তেতিয়া আমি ঋগ্বেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে ঘূৰি পৰুৱাত যিমান, হাতীটিতো সিমান, বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটোতো সিমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই কথাটো যেতিয়ালৈকে বুজি নাপাব তেতিয়ালৈকে আপুনি দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিব। বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰকালত। আমাৰ জীৱন পদ্ধতিৰ কথা কৈ আছে। আমি যেতিয়া সকলোকে এক আত্মা বুলি ভাবিম, সেইদিনা আমি জীৱন্ত মুক্ত হৈ যাম। সেইদিনা আৰু কোনো শাহুৱে বোৱাৰীয়েকক বেয়াকৈ ক'ব নোৱাৰে, কাৰণ বোৱাৰী আত্মা দৃষ্টিত মোৰেই ছোৱালী। কোনো বোৱাৰীয়ে শাহুৱেকক বেয়া ক'ব নোৱাৰে, কিয়ন আত্মা দৃষ্টিত তেওঁ মোৰেই মাতৃ। গতিকে যিজনী বোৱাৰীয়েকে শাহুৱেকক মাতৃ নিজৰ মা বুলি ভাবিব, যিজনী শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, সেইখন ঘৰত আৰু কেতিয়াও কণ্ডল হ'ব নোৱাৰে। সেইকাৰণে আমি প্ৰতিখন ঘৰৰ জীয়াৰী বোৱাৰী ল'ৰা ছোৱালীয়ে যাতে ভাগৱতৰ দৰ্শন জানে, তাৰ কাৰণে আপোনালোকে বছৰত এবাৰ হ'লেও এই অনুষ্ঠান পাতিব।
ল'ৰা ছোৱালীৰ জন্মদিন পশ্চিমীয়া সংস্কৃতিত নাপাতিব। আমাৰ গুৰুজনে কৈছে ল'ৰা ছোৱালীৰ জন্মদিন পাতিব, মৃত্যুৰ দিন পাতিব নালাগে, কাৰণ জীৱৰ মৃত্যুৱেই নাই। জন্মদিনটো কেনেকৈ পাতিব লাগে? ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰি ভকতক মাতি শক্তি অনুসাৰে দেই। কোনোবাৰ অৱস্থা ভাল 100জন মাতিছে, কাৰোবাৰ অৱস্থা বেয়া 10জন, তাকে দিল খুচিকে পবিত্ৰ অন্তৰে ভকত সেৱা কৰিব, শক্তি অনুসৰি তাৰ প্ৰীতি আচৰিব। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি মাতিব, তাকে দিল খুচিকে। তেতিয়া ভকতে যদি আপোনাৰ অনুষ্ঠানটোত সহযোগ কৰি ভাল পায়, বৰ ভাল লাগিল, বছ সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। গতিকে ভকতক সেৱা শুশ্ৰূষা আচমনি কৰিবলৈ অনা বস্তুটোত কীৰ্তিমালি নকৰিব, একদম দিল খুচিকে আনিব, ভালৰ ভালটো আনিব। কাৰণ ভগৱন্ত আৰু ভকতৰ মাজত কোনো পাৰ্থক্য নাই। ভকতেহে মূৰ হৃদি জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়, মুঠ পৰে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নিশ্চিন্ত হান। ভকত ভগৱন্ত অভিন্ন। আপোনালোকৰ এই গেলেকী অঞ্চলত যে গেলেকী অঞ্চলৰ মানুহে লগৰ বন্ধু বান্ধৱ আলহী অতিথি পালে ঈশ্বৰৰ কথা পাতিব লাগে। ঈশ্বৰৰ কথা নাপাতি গেলেকী অঞ্চলৰ কোনোবা এগৰাকী মহিলা বা এজন বাপৰ ভকতৰ নীতি নিয়মত থকা মানুহৰ যদি কথা পাতে, তেতিয়াও পাপ নাশ হয়। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা শ্ৰৱণে পাতকৰ স্কন্ধ কৰে ছেদ। মনত ৰাখিব, ভকত আৰু ভগৱানৰ কথা পাতিলেই পাপ নাইকিয়া হৈ যায়। ইমান মাহাত্য। পাপটো কাৰোবাক দেখুৱাই দিয়া বস্তু নহয়। পাপ হৈছে মনৰ কিছুমান বেয়া গুণৰ সমষ্টি। দাৰ্শনিক পণ্ডিতে কৈছে কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা। আপুনি ভাগৱত শুনিবলৈ আহি যদি অন্য কথা পাতি আছে, কুবুদ্ধিয়ে পালে, তাৰ পাপ হ'ব। পাপ আয়ো পৰপীড়নম। আপুনি কথা পতাৰ কাৰণে কাষৰ মানুহজনে যদি ভাগৱত শুনাত অপকাৰ হৈছে, আপোনাৰ কথা পতা কিজনৰ কি হ'ব? পাপ হ'ব। কুপৰম্পৰা। আজি আমাৰ সমাজত বহুতে পৰম্পৰাকে ধৰ্ম বুলি মানি আছে। আমাৰ ককা দেউতা আজু ককাৰ দিনৰ পৰা এনেকৈ চলি আছোঁ, এতিয়া আমি এইটো সলনি কৰিব নোৱাৰোঁ। শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়, পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম, ই গতিশীল। আমাৰ ইতিহাসে কৈছে আমাৰ উপৰি পুৰুষসকল যেতিয়া মানে সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, তেতিয়া আমাৰ উপৰি পুৰুষসকলে গছৰ মানে পৰ্বতৰ গুহাত বাস কৰিছিল। যেতিয়া কাপোৰ বব নাজানিছিল, তেতিয়া গছৰ বাকলি পিন্ধিছিল। যেতিয়া জুইৰ ব্যৱহাৰ নাজানিছিল, তেতিয়া কেঁচা মাংস খাইছিল। যেতিয়া পানী ফিল্টাৰ নাছিল, পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি? নাখায়। কিয়? মানে সভ্যতা বিকাশশীল, গতিশীল, যুগ গতিশীল, সময় গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। শংকৰদেৱে কৈছে চব পৰম্পৰা এৰিবও নালাগে, চব পৰম্পৰা ধৰিবও নালাগে। যিবিলাক পৰম্পৰাত বাস্তৱতা আছে, শাস্ত্ৰসন্মত দিশ আছে, আপোনাৰ দৰ্শন আছে, বিজ্ঞান আছে, সেইটো শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে সেইটো পৰম্পৰা আমি মানি চলিব লাগিব। যিবিলাক পৰম্পৰাত এইটো নাই, সেইটো এৰিব লাগিব। যেনে আজি আপোনালোকৰ ইয়াত কেনেকুৱা নাজানো, কিছুমান সমাজত এনেকুৱা নিয়ম আজিও আছে, কাৰোবাৰ ঘৰত মানুহ এটা মৰিলে এবছৰলৈকে নামঘৰত সোমাবলৈ নিদিয়ে, সমাজৰ লগত থাকিব নিদিয়ে, মানে নাম প্ৰসংগ কৰিব নিদিয়ে, ইত্যাদি ইত্যাদি। সেই তেনেকুৱা যদি পৰম্পৰা আছে, আপোনালোকে এৰিব। কিয়নো এইটো বেদৰ মত নহয়, এইটো পৰম্পৰা মত। এটা সময়ত মানুহে সেইটো নিয়মত চলিছিল, কিন্তু এতিয়া আপুনি তাক বাস্তৱতালৈ আনক। এঘৰ মানুহত এজন মানুহ মৰিলে কাৰণে যদি তেওঁক এবছৰলৈকে সোমাবলৈ নিদিয়ে, নামঘৰত সোমাবলৈ নিদিয়ে, গুৰুঘৰত সোমাবলৈ নিদিয়ে, ভকতৰ তালৈ যাব নিদিয়ে, তেতিয়াহ'লে তেওঁক ভক্তিৰ পৰা আঁতৰাই ৰখা হ'ল। আকৌ যদি পিছত আকৌ ছমাহৰ বা এবছৰৰ পিছতে আৰু এটা মানুহ মৰে সেইখন ঘৰত, তেতিয়া কি হ'ব? আকৌ এবছৰলৈ এনেকৈ যদি বছৰ ধৰি পেলাই তেওঁক যদি আমি ঈশ্বৰৰ কথা শুনাৰ পৰা বঞ্চিত কৰোঁ, ফলত সেই মানুহজন কি হ'ব? যে মূৰ্খ হৈ যাব, অজ্ঞানী হৈ যাব, হিংসুক হৈ যাব, তাৰ পৰা সমাজৰ অপকাৰ হ'ব। গতিকে সেইটো আমাৰ বেদৰ মত নহয়। আমাৰ বেদে কৈছে 10 দিনত দহা, 11 দিনত কাজ, 12 দিনত তৈলস্পৰ্শ কৰাৰ পিছত, কোনোবাই 15 দিন 16 দিন কৰে, সেইটো বেলেগ কথা। কিন্তু মাহ ধৰি ছমাহ ধৰি এনেকুৱা এইটো শাস্ত্ৰ বিৰোধী, মানে আমাৰ মানে শাস্ত্ৰ বিৰোধী বা বাস্তৱতাবিহীন আমি নিয়মবিলাক এৰিব লাগিব দেই, এৰিব লাগিব। কাৰণ আমি যুক্তিৰে চাব লাগিব। কাৰণ এতিয়া আৰু আগৰ দৰে অন্ধবিশ্বাসৰে আমি ধৰ্ম কৰিলে নহ'ব। সেইকাৰণে 2য় স্কন্ধ ভাগৱতত কৈছে কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ। মনত ৰাখিব, আমাৰ
উদ্বোধনী ভাষণত এটা কথা কৈ গৈছে, আপোনালোকে নিশ্চয় শুনিছে যে ব্যাসে 4 বেদ 14 শাস্ত্ৰ মানে 17খন পুৰাণ লিখিছিল। ভগৱানে তেওঁক বিদগ্ধ পণ্ডিত আৰু বেদজ্ঞ শাস্ত্ৰজ্ঞ কৰি পঠিয়াইছিল। তৎসত্ত্বেও তেওঁ জীৱন্ততে অসুস্থতাত ভুগিব লগা হ'ল। কিয়? ভগৱানে দিয়া প্ৰতিভাটো ভুল পথে পৰিচালিত কৰিলে। গতিকে তেওঁ মানুহক হিংসা ধৰ্ম শিকাই দিলে। স্বভাৱে লম্পট বিষয় অত অনুৰাগ, স্বৰ্গ পাইবো বুলি ৰংগে কাটে সংসচাক। তেওঁ ক'লে যে হাঁহ পাৰ ছাগলী দিলে স্বৰ্গ সুখ পাবা, চব জপিয়াই পৰিল। ফলত সিজিল তোমাৰো ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এইকাৰণে তুমি মানুহক যে ভুল পথে দিছা। ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে যদি সমাজক ভুল পথে পৰিচালনা কৰাৰ কাৰণে তেওঁ দুখ ভুগিব লাগে, আপোনালোকৰ গেলেকী অঞ্চলত বাস কৰা কোনোবা জ্ঞানী বুদ্ধিমন্ত শিক্ষাবিদ মানুহে যদি সমাজখনক ভুল পথে পৰিচালিত কৰে নিজৰ মতেৰে, তেওঁ বাচি যাব পাৰিব নেকি? নোৱাৰিব। মনত ৰাখিব কথাটো, নোৱাৰিব। এইটো বেদৰ মত। গতিকে আপোনালোকে বেদৰ মতেদি চিন্তা কৰিব। নিজৰ মতেৰে কেতিয়াও মানুহক কথা নক'ব, কাৰণ মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'বও পাৰে, আপোনাৰ মতটোও মোৰ গ্ৰহণযোগ্য নহ'ব পাৰে। গতিকে বেদৰ মতটো সাৰ্বজনীন সনাতন, পৃথিৱীৰ কোনো মানুহে বেদৰ কথা নৎসাত কৰিব নোৱাৰে। সেইকাৰণে ভগৱানে বেদৰ গুৰুৰূপে আহি যিখিনি কথা আমাক ভাগৱতত লিখি থৈ গৈছে, সংবিধান। ভাগৱত এখন সুন্দৰ সংবিধান, য'ত আমাৰ জীৱনশৈলীৰ নীতি নিয়ম আছে, যিখন আমাৰ নিৰ্মল দাপোন, যিখন চালে প্ৰতিবিম্বটো দেখা পায়। আজি ইয়াত বহি থকা প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা হোৱালৈকে দিনটোত এবাৰ হ'লেও আপোনালোকে আইনাখন চায়। কিয় চাই বাৰু? গুৰুজনে শাস্ত্ৰত লিখিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। দৰ্পণ মানে আইনা। আমি আইনাখন কিয় চাওঁ? মই আগতকৈ বগাই হৈছোনে, ক'লা হৈছোনে, শকত হৈছোনে, ক্ষীণাইছোনে, মোৰ গালত কিবা স্পট পৰিছে নেকি, তাক জানিবৰ কাৰণে আমি আইনাখন চাওঁ। গতিকে আৰু বিকল্প ল'ব পাৰোঁ। ঠিক তেনেকৈ ভাগৱত শুনিলে পঢ়িলে হৃদয়খনৰ কথা জানিব পাৰিব, যে যিখন হৃদয়ত ভগৱন্ত নিৰ্বাস কৰি আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত। হৃদয়খনক বৃন্দাবন বুলি কোৱা হয়। বৃন্দ মানে আনন্দ, অবন মানে ৰক্ষণ স্থান। য'ত আনন্দ থাকে সেইখনেই বৃন্দাবন, অৰ্থাৎ হৃদয় বৃন্দাবন। ভগৱন্ত হৃদয়ত আছে। গতিকে হৃদয়খন আমি কেনেকৈ ৰাখিব লাগিব? ভগৱন্ত থকা জেগাকণ সত্যম শিৱম সুন্দৰ। আপুনি ভগৱন্ত থকা জেগাকণত যদি আসুৰিক ভাৱ থাকিবলৈ সুবিধা দিয়ে, কোনবিলাক আসুৰিক ভাৱ? কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, ঈৰ্ষা, হিংসা, কুৰ্চুট, কপট, ঠগ, প্ৰবঞ্চনা, পৰনিন্দা, পৰচৰ্চা, অভিমান, অহংকাৰ, পৰ অন্যায়, জেদ ভাৱ। এই আসুৰিক ভাৱবিলাক যাৰ হৃদয়ত থাকিব, সি ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালী হওক, বোৱাৰীয়ে হওক বা শাহুৱেই হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, সেইখন লেতেৰা হৃদয়। লেতেৰা হৃদয় কৃষ্ণ চৈতন্য হৈ নাথাকে। কৃষ্ণ চৈতন্য হৈ নথকা হৃদয়খনৰ মানুহে খোলা হাঁহি মাৰিব নোৱাৰে। মনত ৰাখিব কথাটো। গতিকে আমি হৃদয়খন সুন্দৰকৈ ৰাখিবলৈ ভাগৱত শুনিবলৈ আহিব লাগে। ভাগৱতে আমাক হৃদয়খন পবিত্ৰ কৰি ৰখাৰ কথা কৈছে, য'ত ভগৱন্ত নিবাস কৰি আছে। তেতিয়াহে আপুনি খোলা হাঁহি মাৰিব পাৰিব, তেতিয়াহে আপোনাৰ জীৱনলৈ শান্তি আহিব। আপুনি পৰহিংসা পৰচৰ্চা ভাৱ লৈ পেলাই কেতিয়াও ভগৱানৰ প্ৰিয় হ'ব নোৱাৰিব। ভগৱান প্ৰিয় নোহোৱাজনে কেতিয়াও মনৰ কামনা পূৰণ কৰিব নোৱাৰে। এই তথ্য আমাক দিছে। তাৰ পাছত কৈছে যে মিলৈ মুখ্য যাৰ নাম শ্ৰৱণ কীৰ্তনে, কৰো প্ৰণিপাত হেন কৃষ্ণৰ চৰণে। যাৰ নাম শুনিলে মুক্তি পায়, সেইজনক মই প্ৰথমতেই সেৱা জনাইছোঁ। নমো দামোদৰ দেৱ জগত কাৰণ, যাহাৰ মায়াতো হুৱে সৃষ্টি স্থিতি লয়। কি বুলি কৈছে? নমো নমো দামোদৰ দেৱ জগত কাৰণ, ভকতৰ অভয়দাতা সত্য সনাতন। মানে তুমি কাৰ্য কাৰণ সমস্ত চৰাচৰ, নহিকে অন্তৰ যেন সুবৰ্ণ কুণ্ডলৰ। যেনে সোণ আৰু অলংকাৰৰ মাজত যেনেকৈ পাৰ্থক্য নাই, তেনেকৈ আত্মা আৰু পৰমাত্মাৰ মাজত আমাৰ কোনো পাৰ্থক্য নাই। গতিকে যিজনে আমাক চৈতন্য কৰি ৰাখিছে, যিজন থকাৰ কাৰণে আমি চকুৰে দেখিছোঁ, কাণেৰে শুনিছোঁ, মুখেৰে খাইছোঁ, হাতেৰে কৰিছোঁ, ভৰিৰে গৈছোঁ, অৰ্থাৎ জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ আমাৰ যদি সময়ৰ অৱকাশ নাই, আমাৰ এই ৰথখন ভালকৈ নচলিব দেই। আমাৰ অৰ্জুনক কৈছে, দেহৰ ৰথ ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। আজি আমাৰ সমাজত বহুত মানুহ
যিজন আমাৰ হৃদয়ত থকাৰ কাৰণে আমি জীয়া মানুহ হৈ আছোঁ, সেইজনৰ কথা শুনিবলৈ, সেইজনৰ কথা ভাবিবলৈ, সেইজনৰ কৰ্ম কৰিবলৈ আমাৰ সময় নাই। তেতিয়া আপোনাৰ ৰথখন ভালকৈ নচলিব। ৰথখন কাক কৈছে? দেহ ৰথ, ঘোঁৰা মন, ইন্দ্ৰী প্ৰাণ সেনাগণ, বিষয় অৰণ্য ভৈলতাৰ। অৰ্জুনক কোৱাৰ চলে আমাক কৈ আছে যে আমাৰ এই দেহটো ৰথ, আপোনাৰ মনটো ঘোঁৰা আৰু দশ ইন্দ্ৰিয় সৈন্য সামন্ত। আপুনি যদি লগত নিব নোৱাৰা ধন টকা পইচা মান সন্মানৰ পিছত যদি দৌৰি থাকে, নেৰিবেকত ধনে ধানে মানে শকতি, নাপাইবে উদ্ধাৰ সখী যাইবে অধোগতি। যিবোৰ বস্তু লগত নিব নোৱাৰোঁ তাৰ পিছত গৈ নাথাকিব, যাব পাৰিব। কি হ'ব? বেদে কৈছে ধায়তো বিষয়ান পুঞ্চ সংগস্তে সুপ্ৰজায়তে সংগাত সংজায়তে কাম কামাত ক্ৰোধ অভিজায়তে ক্ৰোধাত ভৱতি সন্মোহ সন্মোহাত স্মৃতি বিভ্ৰম স্মৃতি ভঞ্চাত বুদ্ধিনাশন বুদ্ধিনাশাত প্ৰণশ্যতি। গতিকে আপুনি লগত নিব নোৱাৰা ধন টকা পইচাৰ মানে লোভত যদি আগবাঢ়ি গৈ থাকে, বাধা পৰিলে খং উঠিব, খং উঠিলে মোহগ্ৰস্ত হ'ব, মোহগ্ৰস্ত হ'লে স্মৃতি নষ্ট হ'ব, স্মৃতি নষ্ট হ'লে বুদ্ধি নষ্ট হ'ব, আৰু বুদ্ধি নষ্ট হ'লে পথ বাচিব নোৱাৰি 84 নৰকত যাব লাগিব। গতিকে ভাগৱত নুশুনা মানুহ কেতিয়াও সঠিকভাৱে আগবাঢ়িব নোৱাৰে। মনত ৰাখিব, আজি বহুত কোৱালিফাইড মানুহে লগত নিব নোৱাৰা ধন টকা পইচা মোহত পৰি ৰঙাঘৰৰ অতিথি হ'ব লগা হৈছে, বহুতৰ চাকৰি নিলম্বন হ'ব লগা হৈছে। মই ভাবোঁ সেইসকল কোৱালিফাইড মানুহ, সেইসকল উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহে যদি ভাগৱতৰ দৰ্শন জানে, তেওঁ কেতিয়াও তেনে বিপদত পৰিব নালাগে। মনত ৰাখিব কথাটো। যেতিয়া আমাৰ দাৰ্শনিক পণ্ডিত উই মাষ্ট কনচেনট্ৰেট এজ মাছ এজ উই গেট ফ্ৰম গড। ভগৱানে আমাক যি দিছে পূৰ্ব পুণ্যৰ ফলে, গেলেকী অঞ্চলত য'ত আপোনাক ৰাখিছে, যি কৰ্ম কৰি যি ফল পাইছে, ভক্তিৰ দ্বাৰা তাতেই সন্তুষ্ট থাকি সুখে দুখে মুখে জনো চাৰে ৰাম নাম, সুখ দুখ সকলো সময়তে ঈশ্বৰৰ নাম ল'বলৈ আমি অভ্যাস কৰিব লাগিব। তেতিয়া তেজ মানে শক্তি, তেজ মানে প্ৰভাৱ, তেজ মানে প্ৰতিভা, তেজ মানে চেহেৰা, তেজ মানে কমনীয়তা, তেজ মানে পৰমায়ুস বাঢ়ি যাব। আপুনি আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে, কিন্তু আমাক আয়ুস চবকে 100 বছৰে দিছে। তৎসত্বেও আমাৰ বহুত উঠি অহা প্ৰজন্ম 100 বছৰ আগতে গুচি গৈছে। কিন্তু শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে তেওঁলোকৰ পৰা ভাগৱত ব্যাখ্যা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল। গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিলে, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিলে। তেওঁলোকৰ পৰা শিক্ষা লোৱা বদলা আটাই 130 বছৰ, ৰাম আটাই 140 বছৰ, মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বঢ়ালে। ভগৱানে দিয়া বয়স 100 বছৰে আছিলে। এই উপৰঞ্চি বয়সবিলাক কাৰ পৰা পালে? যিবিলাকে অনাচাৰ বেভিচাৰ ভ্ৰষ্টাচাৰ কৰিব, তাৰ পৰা আয়ুস কাটি নি নিয়ম মনাজনক যোগ দিব। আপোনালোকে গেলেকী গাঁৱত এবাৰ পৰীক্ষা কৰি চাব, গেলেকী গাঁৱৰ চাৰিসীমাত বাস কৰি থকা আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? যিজন মতা মানুহে নীতি নিয়মত থাকিব আৰু ঈশ্বৰত ভক্তি থাকিব, তেওঁ আনবিলাক মতা মানুহতকৈ আয়ুসটো বাঢ়িব। যিজনী মাইকী মানুহ নীতি সদাচাৰত থাকিব আৰু ঈশ্বৰত ভক্তি থাকিব, তেওঁ আনতকৈ আয়ুস বাঢ়িব। মনত ৰাখিব কথাটো। আপুনি আয়ুস বঢ়াবও পাৰে, আয়ুস কমাবও পাৰে। আপোনাৰ স্বাস্থ্য ভালেও ৰাখিব পাৰে, আপোনাৰ স্বাস্থ্য সোনকালে ভাঙি পেলাবও পাৰে। সেইবোৰ সকলো দায়িত্ব আমাৰ ওপৰত আছে। যে ভাগৱত শুনা মানুহ এই বিপদত পৰিব নালাগে। তাৰপিছত কৈছে যে কৃষ্ণপদ পংকজক ধৰি হৃদয়ত, গুৰুৰ চৰণ মনে ধৰি শিৰোগত। আপোনালোকক যিজনে সৎজ্ঞান দিয়ে সেইজনেই গুৰু, সেইজনেই ঈশ্বৰ, সেইজনেই সুহৃদ, সেইজনেই বান্ধৱ। গতিকে সৎজ্ঞা বুদ্ধি দিয়াজনক সদায় চিন্তা কৰি আমি কৰ্মবিলাক আগবাঢ়ি যাব লাগে। সৃষ্টি স্থিতি লয় কেশৱৰ মুখ্য লীলা। ভগৱানে এইবোৰ সৃষ্টি স্থিতি লয় কৰি লীলা কৰি আছে। তেওঁৰ কোনো জন্মও নাই, মৃত্যুও নাই। স্বভাৱতে অজময়, জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। আপুনি ভকত হওক, আপোনাৰ ইচ্ছা পূৰণ কৰিবই, আপোনাৰ ইচ্ছা পূৰণ কৰিবই। ভগৱন্তৰ সেইটো বৈশিষ্ট্য। গতিকে সৃষ্টিৰ আদিতে ব্ৰহ্মাক কৈছে, মূৰ জাতি কুল কৈত আছে সৃষ্টিকৰ, মৎস্য কুৰ্ম শুকৰ আদি ধৰো কলেবৰ। মোৰ জাতিকুল ক'ত দেখিছা ব্ৰহ্মা? তথাপিতো মই মাছ কাছ গাহৰি হ'ব লগা হয়। কিয়? স্বভাৱতে অজময়ী, জন্ম নাহি যাৰ, ভকতৰ ইচ্ছাই মই ধৰো অৱতাৰ। যে ভকতৰ ইচ্ছা পূৰণৰ কাৰণে ভগৱন্তই যুগে যুগে অৱতাৰ হৈ আছে, হৈ থাকিব।
গতিকে আমি ভকত হ'ব লাগিব দেই। ভকত হ'বলৈ কাণত গামোচা চেলেং ল'লেই নহ'ব, 3টা আখৰৰ গুণ থাকিব লাগিব। ভকত, ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱানে কাক ভাল পায়? মানুহৰ জন্ম পাই যি ৰাতিপুৱা গধূলি গাটো ধুই ধূপ এডাল জ্বলাই ঈশ্বৰ উপাসনা কৰে, সেইজনক ভগৱন্তই ভাল পায়। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। কোনোবা ল'ৰা ছোৱালী হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, শাক বচন নামানে, দিহা পৰামৰ্শ মতে নচলে, সেইটো সন্তান কোনো মাক বাপেকৰ প্ৰিয় হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ অতি পিতৃ তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ এক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। তেওঁৰ সন্তান হৈ আমি পুৱা গধূলি ঈশ্বৰ উপাসনা কৰিছোঁ নে নাই? তেওঁৰ নাম গাইছোঁ নে নাই? তেওঁৰ কথা কৈছোঁ নে নাই? তাৰ ওপৰতহে আমাক কিমান ভাল পাব, কিমান বেয়া পাব, কিমান সুখত ৰাখিব, কিমান দুখত দিব, কিমান উন্নতি কৰিব, কিমান অৱনতি কৰিব, আপোনাৰ ঈশ্বৰৰ প্ৰতি থকা ভক্তিৰ ওপৰতহে নিৰ্ভৰ কৰিব। মনত ৰাখিব, যিমানেই ঈশ্বৰৰ প্ৰতি ভক্তি বাঢ়িব, সিমানেই আপোনাৰ সুখ শান্তি মানে আহি যাব। আপুনি 2 হাতে দিব, তেওঁ 4 হাতে দিব। আপুনি এগুণ দিব, তেওঁ অনন্ত গুণ দিব। এয়া হৈছে ভকত বৎসল ভগৱন্তৰ স্বভাৱ। সেইকাৰণে উদ্ধৱক যাবৰ সময়ত কৈ থৈ গৈছে, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় যায়। হে উদ্ধৱ, মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক 3জনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মূৰ দেখাই টুকায়া। মই নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক বেছি ভাল পাওঁ, আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মূৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। যদি আপুনি ভকত হয়, ভগৱন্তই নিজতকৈও ভাল পাব। গতিকে ভকত হ'বলৈ হ'লে এই 3টা আখৰ, ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণ চৰণ, আৰু ক আখৰে এক আত্মা বুলি কৈছে। আমি একে আত্মা, আমাৰ কোনো মতা মাইকী ডাঙৰ সৰু উচ্চ নিচ নাই, আত্মাৰ নাই, দেহৰহে আছে মতা মাইকী বগা ক'লা। দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগে, বছ সিমানেই আৰু। তাৰপিছত কৈছে যে সৃষ্টি স্থিতি লয় কেশৱৰ মুখ্য লীলা, কৃষ্ণৰ কিংকৰে পদ শংকৰে ৰচিলা। এতিয়া কৃষ্ণই শংকৰ ৰূপে আহিছে, আহি তেওঁ কৃষ্ণৰ কিংকৰ বুলি কৈছে। মনত ৰাখিব কথাটো। শংকৰদেৱে আমাক কি আদৰ্শ দেখুৱাইছে? যে আমি সমাজত সদায় দাস্যত্বভাৱেৰে আগবাঢ়ি যাব লাগিব। আপুনি যদি সমাজত কিবা এটা স্থিতি ল'ব বিচাৰে, আপুনি যদি সমাজত এটা প্ৰতিষ্ঠা লভিব বিচাৰে, আমাৰ দাস্যত্ব ভাৱটো লাগিব। যাৰ অহংকাৰ ভাৱ আছে, তেওঁক সমাজে কেতিয়াও ভাল নাপায়। আমাৰ দাস্যত্ব ভাৱ লাগিব। শংকৰদেৱে কৃষ্ণই শংকৰ ৰূপে আহি কিংকৰ বুলি, নিজকে কৃষ্ণৰ চাকৰ বুলি এই দাস্যত্ব ভাৱ দেখুৱাইছে। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, টু বিকাম গ্ৰেট ওৱান উই মাষ্ট বি হাম্বল। আপুনি যদি সমাজত এজন শ্ৰেষ্ঠ প্ৰতিষ্ঠা হ'ব বিচাৰে, আপুনি নম্ৰ স্বভাৱৰ হ'বই লাগিব। অহংকাৰ মানুহক কোনেও ভাল নাপায়। সমাজে ভাল নোপোৱাজনক ঈশ্বৰেও ভাল নাপায়। গতিকে আমি সমাজে ভাল পোৱা কাম কৰিব লাগিব, আৰু অহংকাৰ শূন্যভাৱে আমি নিজৰ লগতে পৰিয়ালটো, সমাজখনক আমি আগুৱাই নিব লাগিব। এই তথ্য আমাক দিছে